এজন স্থায়ী বাসিন্দা হিসাবে কাক ভাল পায়? আমাকে এক নম্বর খণ্ডটা সেকেন্দার প্রধান আমাকে কিন্তু খুব ভালো কাম করছে। হ্যাঁ, রাইজে খুব তার সমর্থন আছে, ভোট আমরা সেকেন্দারে দিই। কেইজনমান ব্যক্তি আছে তেওঁলোকৰ পৰা আচলতে মন্তব্য ল'বলৈ চেষ্টা কৰিম। আপুনি মাত্ৰাগোলাৰ প্ৰথম খণ্ডৰ স্থায়ী সাধাৰণ বাসিন্দা হিচাপে কাক বিচাৰে আপুনি? আমি বিচারি মোটামুটি আমাকে এই ভিতর নাই সেখানদারের বিরুদ্ধে একটা মানুষের নাই যে না ভোট দিব না। আৰু মোৰ হয়তো আৰু কেইজনমান ব্যক্তি আছে আৰু তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। আৰু আপুনি মাত্ৰাগোলাৰ প্ৰথম খণ্ডৰ এজন সাধাৰণ ভোটাৰ হিচাপে আপুনি কাক বিচাৰে? আমি সেকান্দাৰ প্ৰধানক বিচাৰো, যেহেতু নমস্কাৰ, এই মুহূৰ্তত মই উপস্থিত আছো বঙাইগাঁও জিলাৰ 11 নং কুকিলা জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত বালাৰচৰ মাত্ৰাগোলাৰ প্ৰথম খণ্ডত। আৰু প্ৰথম খণ্ডৰ ৰাইজে আচলতে কাক ভাল পায়, প্ৰথম খণ্ডৰ যি সাধাৰণ ৰাইজ আছে বা সাধাৰণ যি ভোটাৰ আছে, এই ভোটাৰসকলে আচলতে কাক ভাল পায় সবিশেষ আমি এই প্ৰতিবেদনৰ মাজত আপোনালোকক দেখুৱাম। এজন স্থায়ী বাসিন্দা হিচাপে কাক ভাল পায়? আমাকে এক নম্বর খণ্ডটা সেকেন্দার প্রধান আমাকে কিন্তু খুব ভালো কাম করছে। হ্যাঁ, রাইজে খুব তার সমর্থন আছে, ভোট আমরা সেকেন্দারে দিই। আৰু মোৰ হয়তো আৰু কেইজনমান ব্যক্তি আছে তেওঁলোকৰ পৰা আচলতে মন্তব্য ল'বলৈ চেষ্টা কৰিম। আপুনি মাত্ৰাগোলাৰ প্রথম খণ্ডৰ স্থায়ী সাধারণ বাসিন্দা হিসাবে কাক বিচারে আপনি? আমি বিচারি মোটামুটি আমাকে এই 1 নম্বর খণ্ডর এরিয়ায় এই নদীর রিভার যে এরিয়া আছে এর মধ্যে জানা মতে মনের ভিতর নাই সেখানদারের বিরুদ্ধে একটা মানুষের নাই যে না ভোট দিব না। কাউন্সিলর হিসাবে আপনি কাক বিচারে? এটা রাইজে বিবেচনা করবা। আৰু মোৰ হয়তো আৰু কেইজনমান ব্যক্তি আছে আৰু তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। আৰু এজন ব্যক্তি আছে, তেওঁৰ পৰা আচলতে মন্তব্য ল'বলৈ চেষ্টা কৰিম। আপুনি মাত্ৰাগোলাৰ প্ৰথম খণ্ডৰ এজন সাধাৰণ ভোটাৰ হিচাপে আপুনি কাক বিচাৰে? আমি সেকান্দাৰ প্ৰধানক বিচাৰো, যেহেতু আমাৰ যোৱা বছৰ 5 বছৰে আমাৰ পঞ্চায়ত প্ৰেচিডেন্ট আছিল আৰু পঞ্চায়ত প্ৰেচিডেন্ট কংগ্ৰেছ দলৰ পৰা আছিল। আৰু যেতিয়া আছে আমাৰ 13 নম্বৰ জিলা পৰিষদৰ প্ৰাৰ্থী দিছে আমাৰ হাইকমান্ডে জিলা কংগ্ৰেছৰ দিছে। প্ৰেচিডেন্ট থকা অৱস্থায় ভাল কাম কৰাৰ কাৰণে হে আমাক টিকেট দিছে সেকান্দাৰ প্ৰধানিক। আমি সেকান্দাৰ প্ৰধানিক 100% ভোট দিম। আৰু যেহেতু আমাৰ 1 নম্বৰ খণ্ড আছে 99% ভোট দি আমি সেকান্দাৰ প্ৰধানিক জিতাই ল'ম বুলি আমি আশা কৰি আছো। আৰু নিৰ্দলীয় কেইজনমান প্ৰাৰ্থী আছে, তেওঁলোকক কিয় ভাল নাপায় আপুনি? নিৰ্দলীয় প্ৰাৰ্থী, নিৰ্দলীয় কোনো অস্থায়ী নাই, নিৰ্দলীয় কোনো ঠাই ঠিকানা নাই, নিৰ্দলীয় জিকি হেনা ক'ত যাব আৰু পায়ের তলত কোনো মাটিয়েই নাই, তেওঁলোকে কি কৰিব? নিৰ্দলীয় যেটো ৰমেশ উদ্দিন ইলেকশ্যন খেলি আছে, ৰমেশ উদ্দিনটো কংগ্ৰেছৰ আছিল, কংগ্ৰেছটো এতিয়া ৰিজাইন দি নিৰ্দলীয় খেলি আছে। নিৰ্দলীয় খেলি তো জিকাব নোৱাৰি নহয় না। আগতে যিমানখিনি কেণ্ডিডেটে নিৰ্দলীয় খেলিছিল, এটা প্ৰাৰ্থী একবাৰো নিৰ্দলীয় জিকিব পৰা নাই। এইবাৰো আৰু কমচে কম 30,000 ভোটত ৰমেশ উদ্দিন হাৰিব বুলি আমি গম পাই আছো। হঠাৎ আপুনি সেকান্দাৰ প্ৰধানিক বাছি ল'বলৈ কিয় বাধ্য হ'ল? আমি সেকান্দাৰ প্ৰধান বাছি লোৱাৰ বাধ্য হোৱাৰ কাৰণে 5 বছৰ প্ৰেচিডেন্ট আছিল, বহুত ভাল কাম কৰিছে, ৰাস্তা ঘাটৰ কামবিলাক ভাল কৰিছে, মানুহে ঘৰত গৈছে আৰু ভালকে সেকান্দাৰ প্ৰধান কথাবিলাক কৈ দিছে ৰাইজৰ মাজত। আৰু ৰাইজৰ মাজত কথা কোৱাৰ কাৰণে জিলা পৰিষদ টিকেটখিনি সেকান্দাৰ প্ৰধানিক দিছে। আৰু তো 9টা নে 11টা কেণ্ডিডেট আছিল, তাকো তো বাছনি কৰা নাই, আমাৰ সেকান্দাৰ প্ৰধানিকে বাছনি কৰিছে। আৰু মোৰ হয়তো আৰু কেইজনমান ব্যক্তি আছে, আৰু এজন ব্যক্তি আছে, তেওঁৰ মনৰ ভাৱ আচলতে ল'বলৈ চেষ্টা কৰিম। আপুনি কোনগৰাকী প্ৰাৰ্থীক আচলতে ভাল পায়? হয়, আমি মাত্ৰাগোলা একজন স্থানীয় ব্যক্তি হিচাপে কৈ আছো। আমাৰ যেটো জিপি প্ৰেচিডেন্ট আছিল 5 বছৰ, সি মানে অৰিজিনেল 1 নম্বৰ হল মানে যুৱ নেতা। আর আজিকালি মানুষ যুৱ নেতা বিচাৰে। আগতে আমি দেখিছো যেবিলা আমি আমাৰ এইটো পঞ্চায়তত নিৰ্দলীয় পাৰ্টি জিকাই দিছিলো, সেই মানে পিছত নিৰ্দলীয় জিকাৰ পিছত বিজেপি দলত যোগদান কৰি মানে আমাৰ ব্লক প্ৰেচিডেন্ট হৈছে। আমি সেইবিলা নিৰ্দলীয় নাবিচাৰো। আমাৰ মানে কংগ্ৰেছ দলৰ পাৰ্টি আছে আৰু উপযুক্ত পাৰ্টি। আমাৰ এইখন গাঁৱত আপোনালোকে আহিছে যদি চাই যাওক, এইটো চৰা লাগাত আগত আমি কাম দেখা নাই। এতিয়া এই আমাৰ প্ৰেচিডেন্টে 5 বছৰত যাতে ৰাস্তা দেখাইছে। আৰু আমি চাই আছো আমাৰ মাত্ৰাগোলা এজন লৰাই ভিডিও কৰিছে, ৰাস্তা কৰাটোতো ভাল কৰিছিল, কিন্তু বানপানী আহি তলপ মানে ভাঙিছে, ভাঙা খানি দেখায় কিন্তু ভাল খানি না দেখায়। এজন মানুহৰ বেয়া দেখিলে ভাল খানিও দেখিব লাগিব, কিন্তু সেইটো না দেখায়। আৰু মানে এই মানে আসলেতে সি মানে জিবি দলৰ মানুহ আৰু বিৰোধী থাকিবই। আৰু ৰমেশ উদ্দিন জিকি মানে আমাৰ কংগ্ৰেছত থাকিব, এইটো মানে আমি স্পষ্ট নহয়, বিজেপিতেও যাব পাৰে। আৰু এনেকুৱা কেণ্ডিডেট আমি নিবিচাৰো। সেইকাৰণে আৰু সেকান্দাৰ প্ৰধানী আমি কুকিলা জিবিত গৈছিলো, মানে নিৰপেক্ষ হিচাপে ঘূৰি দেখিছো, কুকিলাত ৰমেশ উদ্দিন 30% ভোট নাপায় তাৰ ঘৰৰ ওচৰত, সেইটো আমি চাইছো আৰু কি।
কিছুমান সংবাদ মাধ্যমে দেখিবলৈ পাইছো যে ৰমেশউদ্দিন ডাঙৰীয়াই আচলতে বালাৰছৰ মাত্ৰাখোলাৰ পৰা 80% ভোট পাব বুলি মন্তব্য কৰিছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? একদম ভিত্তিহীন কথা। আপোনালোকে চাওক আমাৰ 1 নম্বৰ ৱাৰ্ডৰ এতিয়া কিমান মানুহ আছে, 100 জন মানুহ আছে। 100 জন মানুহৰ এজন মানুহ আপুনি বিচাৰি ওলাওক যে এইটো ৰমেশক ভোট দিব। এইটো একদম ভুৱা প্ৰচাৰ। সিহঁতে 2-4 জন ল'ৰাক এইটো বিৰোধী যিবিলাক 2-1জন এজিবিৰ মানুহ আছে সেইবিলাক অলপ অলপ পইচা দি মানে উৎপাত কৰি আছে। একো নাই, তাৰ লগত মানুহ নাই, ভোট নাই। আৰু এয়া হৈছে 11 নং কুকিলা জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত যি বালাৰছৰ প্ৰথম খণ্ড, বালাৰছৰ প্ৰথম খণ্ডৰ ৰাইজৰ কিন্তু ইতিমধ্যে আপোনালোকে মতামত জানিবলৈ পাৰিছে।